নমস্কাৰ বন্ধুসকল, তোমালোকক আমাৰ এই কথা অমৃত চেনেলটোলৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আনিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ কেইষাৰমান অমৃত বাণী। যদি ভাল পোৱা আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবা বুলি আশা কৰিলোঁ। নমস্কাৰ। যিসকলে নিজৰ মনটোক নিয়ন্ত্ৰণ নকৰে তেওঁলোকৰ বাবে ই নিজৰেই শত্ৰুৰ দৰে কাম কৰে। যাৰ মন শান্ত তেওঁহে প্ৰকৃত বিজয়ী। কৰ্তব্যৰ পৰা বিচ্যুত হোৱাটো মূৰ্খামি। কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে। ই আমাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। তোমাৰ যি আছে কোনেও ল'ব নোৱাৰে। নিজৰ মনটোক নিয়ন্ত্ৰণ কৰা, পৃথিৱীখন নিজেই সলনি হৈ যাব। কেৱল কঠিন পথেৰেই কৃষ্ণৰ ওচৰলৈ লৈ যায়। যিজনে ইতিবাচকভাৱে চিন্তা কৰে তেওঁ কেতিয়াও হাৰ নামানে। বিশ্বাস ৰাখক, কৃষ্ণই কেতিয়াও দেৰি নকৰে। শান্ত মনটো কৃষ্ণৰ ঘৰ।